আচ্ছা, আপোনাৰ যেতিয়া মৰিবৰ সময় হ'ব, সেই সময়ত বৰ ডাঙৰ বিড়ম্বনা হ'ব। কি হ'ব? যেতিয়াই আপোনাৰ মৰিবৰ সময় হ'ব ন, যিয়ে নেকি আপোনাৰ ঘৰত কোনো দিনেই অহা নাছিলে, তেওঁ আপোনাৰ ঘৰলৈ তেতিয়াহে আহিব যেতিয়াই নেকি আপুনি মৰিবলৈ ল'ব, আপোনাৰ মৰিবৰ সময় হ'ব। যদি মোৰ কথা বিশ্বাস হোৱা নাই, আপুনি মৰি চাব পাৰে। যিয়ে আপোনাক কেতিয়াও নিজৰ চেহেৰা দেখুওৱা নাছিলে, নিজৰ মুখ দেখুওৱা নাছিলে, তেওঁলোক তেতিয়াহে আহিব যেতিয়াই নেকি আপুনি মৰিবলৈ ল'ব, মৰিবৰ সময় হ'ব আপোনাৰ। আৰু আহিব, আৰু আহি লৈ মনে মনে যে বহি থাকিব তেনেকুৱা নহয়। আৰু তেওঁ আপোনাৰ ওচৰলৈ আহিব, আপোনাৰ কাষলৈ আহিব, আৰু আপোনাক বাৰে বাৰে লৰাবলৈ আৰম্ভ কৰিব যে চাওক মই আহিলোঁ, মোক চিনি পাইছানে, যে মোক চিনি পোৱা নে? আহি গ'ল আপোনাক মুখ দেখুৱাবলৈ। আমি এনেকৈ দেখিবলৈ পাওঁ যে যাৰ নেকি মৰিবৰ সময় হয়, যিয়ে নেকি মৰিবলৈ লয়, তেওঁক ওচৰত গৈ সকলোৱে কি কয় জানে? যে মোক চিনি পাইছানে, যে মোক চিনি পায়নে, মোক চিনি পোৱা নে? সেই বুলিয়ে কয়গৈ প্ৰায় মানুহে, বহুতেই তেনেকৈ কয়গৈ। যি মৰিবলৈ লয় তেওঁ সন্মুখত গৈ তেওঁক জোকাৰি। মই সঁচা কৈছোঁ নে মিছা কৈছোঁ কওক আপোনালোকে? আপুনি যেতিয়াই নেকি হস্পিটেললৈ যায়, কাৰোবাৰ যদি মৃত্যু হওঁ অৱস্থা হৈ আছে, আপুনিও হস্পিটেলত গৈ তেওঁ সন্মুখত থিয় হৈ আপুনিও এইটোৱেই প্ৰশ্ন কৰে চাগে যে মোক চিনি পাইছানে, মই কোন হয়? আৰু তেতিয়া তেওঁ কি বুলি কয়? যে তই আমুক হয়, যে তুমি আমুক হয়, যে আপুনি আমুক হয়। আৰু তেতিয়া কি বুলি কয় আপুনি? হয় হয়, মোক চিনি পাইছে, মোক চিনি পায় আপুনি। আপোনালোক সকলোৱে যায় মৰাজনৰ কাষলৈ, যাৰ নেকি মৰিবৰ সময় হয় তেওঁৰ ওচৰলৈ, তেওঁৰ কাষলৈ, আৰু আপুনি তাত গৈ বাৰে বাৰে এটাই প্ৰশ্ন কৰে যে মোক চিনি পাইছানে, মোক চিনি পায়নে, মোক চিনি পোৱা নে? মৰাজনৰ ওচৰত গৈ আজিলৈকে কোনেও এইটো কোৱা নাই যে আপোনাৰ এতিয়া মৰিবৰ সময় হ'ল, আপুনি ৰামক চিনি পায়নে, আপুনি কৃষ্ণক চিনি পায়নে, আপুনি ৰামক চিনি পাইছিলেনে, আপুনি কৃষ্ণক চিনি পাইছিলেনে? ৰামক চিনি পাবৰ কাৰণে কোনেও নকয়, আৰু চবেই কি বুলি কয়? যে মোক চিনি পোৱা, মোক চিনি পাইছানে? আৰে ভাই, তোমাক চিনি পাই তেওঁ কি কৰিব? মৰা মানুহজনে যদি আপোনাক চিনিও পায়, অৰ্থাৎ যদি মই মৰিছোঁ, মই যদি আপোনাক চিনিও পাওঁ, তেতিয়াহ'লে কি হ'ব? একোৱেইটো নহয় ন। আপুনি কটা কৰি ঘৰলৈ গুচি যাব, আৰু 13 দিনৰ পাছত আহি আকৌ ৰসগোল্লা খাবলৈ আৰম্ভ কৰি দিব। সকামত ৰসগোল্লা লালমোহন খাই আকৌ আপুনি গুচি যাব। কি হ'ব আপোনাৰ? আপোনাৰতো একো নহয় ন। আপুনি মই মৰাৰ সময়ত অলপ সময় কাৰণে চকু পানী টুকিব, আৰু 13 দিনৰ পিছত আহি ৰসগোল্লা লালমোহন খাই আকৌ ঘৰলৈ গুচি যাব। যদি লোকচান হয়, যদি কিবা হেৰুৱাবলগীয়া হয়, সেয়া কেৱল মইহে হেৰুৱাম, মোৰহে লোকচান হ'ব। যদি মই আপোনাক চাই যদি মৃত্যু হৈ যায় মোৰ, তেতিয়া মই সেই 84 লাখ চক্ৰতে ঘূৰি থাকিবলগীয়া হ'ব। সেয়েহে মই নিবেদন কৰিছোঁ যে মৰাৰ আগমুহূৰ্তত না পত্নীৰ ওপৰত মন লাগে, না স্বামীৰ ওপৰত মন লাগে, না সন্তানৰ ওপৰত মন লাগে, না নাতি পুতিৰ ওপৰত মন লাগে, না ধন সম্পত্তিৰ ওপৰত মন লাগে। মৰাৰ সময়ত যদি আপোনাৰ গিৰিধৰ গোপাল অৰ্থাৎ ভগৱানৰ চৰণত যদি মন লাগি যায়, সেয়াই আপোনাৰ মুক্তিৰ দুৱাৰ, সেয়াই হ'ব আপোনাৰ মুক্তি। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ মই যে প্ৰভু ইমানেই কৰিব মোৰ কাৰণে আপুনি, যেতিয়াই নেকি মোৰ শৰীৰৰ পৰা প্ৰাণ ওলাই যাব ধৰে, অৰ্থাৎ মোৰ মৃত্যু হ'বলৈ ধৰে, যাতে আপোনাৰ নাম লৈ মোৰ শৰীৰৰ পৰা প্ৰাণ ওলাই যায়, মই প্ৰাণ ত্যাগ কৰোঁ, ইমানকণেই যাতে মোৰ ওপৰত কৃপা কৰে প্ৰভু। সেই সময়ত প্ৰভু আপুনি আহিব মোৰ কাষলৈ, মোৰ ওচৰলৈ, ৰাধাকো লগত আনিব প্ৰভু। আৰু প্ৰভু আপুনি আহি বাঁহী বজাব, আৰু সেই বাঁহী মাত শুনিয়েই যাতে মোৰ প্ৰাণ শৰীৰৰ পৰা ওলাই যায়, ইমানেই আপোনাৰ চৰণত মই প্ৰাৰ্থনা জনাইছোঁ। ওঠত অলপমান হাঁহি আৰু আপোনাৰ ছবি হৃদয়ত বহাই যাতে মৃত্যু হয়, প্ৰাণ ওলাই যায় শৰীৰৰ পৰা, তাকেই আপোনাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। আৰু আপোনালোককো এটা কথা কৈছোঁ মই, যেতিয়াই নেকি আপোনালোকৰ ঘৰত কাৰোবাৰ মৃত্যু হ'ব, কাৰোবাৰ মৃত্যু হ'বলৈ ধৰিব, আপোনালোকৰ ঘৰৰ দদৌ আইতা, ককা আইতা, মা দেউতা, শহুৰ শাহুৰ, যেতিয়াই নেকি আপোনাৰ কোনোবা নিজৰ পৰিয়ালৰ মানুহৰ মৃত্যু হ'বলৈ হ'ব, তেতিয়া আপুনি কি কৰিব লাগে, কি কৰা উচিত, কি কৰিব লাগে আপুনি জানেনে? মৰিবলৈ লোৱা মানুহজনক, অৰ্থাৎ যাৰ নেকি মৃত্যু হওঁ হৈ আছে, তেওঁক আপুনি মাটিত শুৱাই দিয়ক, আৰু সন্মুখত ভগৱান শ্ৰী ৰামৰ এখন ডাঙৰ ছবি, ডাঙৰ ফটো ৰাখি দিয়ক। কিয়নো তেওঁ চকুৱে কাক দেখিব লাগে? সন্মুখত থকা ৰামৰ ফটোখনক। আৰু তেওঁৰ হাতত এডাল তুলসীৰ মালা আপুনি ধৰাই দিয়ক। তেওঁ যদি ধৰিবও নোৱাৰে, তেতিয়াহ'লে আপুনি তেওঁৰ কাষত বহি যাওক, আৰু আপুনি আপোনাৰ দেউতাক, আপুনি আপোনাৰ মাক,
আপুনি আপোনাৰ শহুৱেৰক, আপুনি আপোনাৰ শাহুৱেকক, মানে যিয়ে মৰিবলৈ লৈছে তেওঁ কাষৰত বহি জোৰ জোৰকৈ কীৰ্তন কৰক। শ্ৰীমন্নাৰায়ণ নাৰায়ণ 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 শ্ৰীমন্নাৰায়ণ নাৰায়ণ নাৰায়ণ ৰাম 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 ৰাধে শ্যাম ৰাধে শ্যাম ৰাধে কৃষ্ণ কীৰ্তন কৰিবলৈ লাগি যাওক। আপোনাৰ কাষৰত বহি থকা ব্যক্তিজনে যিয়ে নেকি আপোনাৰ মুখৰ পৰা ৰামৰ নাম শুনিব, ভগৱানৰ নাম শুনিব, আৰু তেওঁ ভগৱানৰ নাম শুনি শুনি ভগৱানৰ ছবি অৰ্থাৎ ভগৱানৰ দৰ্শন কৰি কৰি মৃত্যু যদি হৈ যায় মোৰ ভক্তসকল, ইয়াতকৈ ডাঙৰ আৰু কোনো পুণ্যৰ কাম নাই যে আপুনি কাৰোবাৰ মৰিবৰ সময়ত আপুনি ভগৱানৰ নাম দান কৰিছে তেওঁক, যি নেকি এয়াই সকলোতকৈ ডাঙৰ দান হয়। ইয়াক কি বুলি কয়? দান। আজি আপুনি মৰা মানুহৰ সন্মুখত গৈ কেতিয়াবা এনেকুৱা হয় যে যিয়ে নেকি মৃত্যু হ'বলৈ ধৰে তেওঁ বহুতবাৰ মানে মুখেৰে কথা ক'ব নোৱাৰা হৈ যায়। কোনো কথা নাই, তেওঁ মুখে ক'ব নোৱাৰিলে কি হ'ল, কাণেৰেতো শুনিব পাৰে ন। আপোনালোকে তেওঁ কাষৰত বহি কওক না, ৰাম ৰাম ৰাধে শ্যাম ৰাম ৰাম শুনি শুনি যদি তেওঁ শৰীৰৰ পৰা প্ৰাণ ওলাই গ'ল, আৰু তাৰ পাছত যদি তেওঁ মৃত্যুৰ পিছত আপুনি যদি পাছৰ যিখিনি নীতি নিয়ম কৰিব লাগে সেইখিনি যদি আপুনি কৰিব নোৱাৰেও, যদি নকৰেও, তথাপিতো তেওঁ উদ্ধাৰ হৈ যাব ভক্তসকল। কিয়নো যিয়ে নেকি ৰাম নামৰ নাম লৈ পিনি মৃত্যু হয়, মৰি যায়, তেওঁ অমৰ পদৰ প্ৰাপ্ত হৈ যায়, অমৰ হৈ যায়, তেওঁ পাই গ'লগৈ তেওঁ সেই লোক যি লোকৰ কাৰণে আমি সকলোৱে কামনা কৰোঁ, আমি সকলোৱে বিচাৰোঁ। সেয়েহে কৈছোঁ মই আপোনালোকক, নাম কেতিয়াও আপোনালোকে পাহৰি নাযাব, ভগৱানৰ নাম ল'বলৈ। ভগৱানৰ নাম কেতিয়াও নাপাহৰিব, সকলো সময়তে ভগৱানৰ নাম লওক। আপোনালোকৰ আগত, আপোনালোকৰ সন্মুখত মই প্ৰাৰ্থনা কৰিছোঁ ভক্তসকল, কলিযুগ কেৱল নাম আধাৰা, সুমৰি সুমৰি নৰ উতৰহি পাৰা। যদি কলিযুগত আপুনি এই ভৱসাগৰৰ পৰা পাৰ হ'বলৈ বিচাৰে, তেনেহ'লে আপোনালোকে কেৱল নামৰহে সহায় লওক, ভগৱান নামৰ সহায় লওক। কওক আপোনালোকে জয় শ্ৰীমন্নাৰায়ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।